তিৰোতা আছে কেলা চিন্তা টাইম বাই টাইম সাবধান হোৱা মানে বিল্লাচিত খানা এই ভুলকা পাতিবা সাজু আমি একেবাৰে সাজু ভুলকা পাতিবা অপেন চ্যালেঞ্জ কৰিছো উঠাম চিন্তা কৰা ল'ৰা আছে ছোৱালী আছে তিৰোতা আছে কেলা চিন্তা বেয়া কাম কিয় কৰা কি আজি কিমানটা পৰিয়াল ধ্বংস কৰিলি তই কিমানটা পৰিয়াল ধ্বংস কৰিলি কমপ্লেইন আছে গোটেই ৰঙিয়াৰ নিবনুৱা মানুহ কিমান দুখীয়া হাজিৰা কৰা দিনটোত হাজিৰা কৰা 300 টকা 300 টকা নাম্বাৰ কাটে মাৰি একেবাৰে হেৰি কৰিম চিনি পোৱা আজি ঘৰৰ পইচা কাৰণে আজি চাৰিবাৰ পাঁচবাৰ টাইম বাই টাইম সঞ্জয় প্ৰসাদ বেগত কি আছে সঞ্জয় প্ৰসাদ কিমান দিনৰ পৰা এই কাম কৰি আছে দুদিনৰ পৰা আৰু কোন কোন আছে ইয়াতে আৰু কোনো নাই আজি মই নাজানো ছাৰ নাই নাই খেলাটো কৰি মালিক পেমেন্ট কৰে মালিক ছয় সাতটা বুকি চলি আছে নাই 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 কিমান ল'ৰা ধ্বংস কৰিছে কিমান কওকচোন আজি কি হৈছিল আজি বহুত দিনৰ পৰা অবৈধ তীৰ ব্যৱসায় এটা চলাই আছিল বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনে তেওঁক বহুত দিন সকিয়নি দিছিলোঁ তুমি এইসব কাম নকৰিবা তুমি ভাল ব্যৱসায় এটা কৰা তেওঁ আমাৰ কথাত কোনো গুৰুত্ব নিদিয়ে সদায় মানে কোনো আওকাণে নিদিয়ে আজি তেওঁক আমি হাতেলতে ধৰিলোঁ ধৰি পুলিচ প্ৰশাসনক গতাই দিওঁ মুখ্য সচিব ডাঙৰ কি ক'ব হয় আজি মানে তীৰৰ যিটো মুকলি বেহা এইটো মানে এই সন্দেহীয় নহয় বহুত দিন ধৰি আজি ৰঙিয়াত মানে বহুত বছৰ বছৰ ধৰি চলি আহিছে কিন্তু এইটোৰ এই তীৰৰ বেহাৰ এটা আমাৰ স্থায়ী মানে সমাধান আমি বিচাৰি উলিয়াব পৰা নাছিলোঁ এতিয়া আমি মানে ভাবিছোঁ যে বিল্লাচিত খানা আমি তৎপৰ হৈছোঁ যে আমি থাক লাগে মানে এই তীৰৰ যে মুকলি বেহা চলাই আছে সিহঁতক আমি মানে সকীয়াই দিছোঁ সাৱধান হোৱা মানে বিল্লাচিত খানা এই ভুলকা পাতিবা সাজু আমি একেবাৰে সাজু ভুলকা পাতিবা আজিৰ পৰাই মানে আপোনালোকে তৎপৰ হোৱা সাৱধান হোৱা নহ'লে আমি কিন্তু ভুলকা পাতিম কি ক'ব এই বিষয়ে আচলতে যিটো ঘটনা আজি হ'ল গোটেই আমি যিটো অভিযান চলালোঁ আমি এইটো অভিযান অকল ৰঙিয়াত নহয় গোটেই কামৰূপত চলাওঁ অভিযান আমাৰ আমি ইতিমধ্যে খবৰ ৰাখিছোঁ ক'ত ক'ত বেপাৰখন চলি আছে সেই সকলো বেপাৰীক আমি সাৱধান কৰি দিছোঁ আৰু তেওঁলোকে আজিৰ পৰা এই বেপাৰখন বন্ধ কৰে অন্যথা আমি গোটেই কামৰূপতে এই অভিযান তীব্ৰতৰ কৰিম আৰু প্ৰত্যেককে ধৰি আমি প্ৰশাসন গোটাই দিম তীৰ খেলা আজিৰ পৰা বন্ধ কৰিব কামৰূপ জিলাত আমি বন্ধ ঘোষণা কৰিছোঁ আৰু কাৰোবাক যদি আমি দেখা পাওঁ হাতলতে ধৰি থানাত আজি যেনেকৈ দাঙি আনিছোঁ এই হাতক এনেকৈ দাঙি গোটাম আমি কোনো কথা নাই ইয়াত তীৰ খেলা ড্ৰাগছৰ বিষয়ে কি ক'ব ড্ৰাগছটো এতিয়া সাংঘাতিক বৃদ্ধি হৈছে ড্ৰাগছে যুৱচামক ধ্বংস কৰি দিছে গতিকে ইয়াৰ আমি সমান্তৰালভাৱে ড্ৰাগছৰ ক্ষেত্ৰতো আমি অভিযান চলাম ইতিমধ্যে আমাৰ মানে আলোচনা চলি আছে কামৰূপ জিলাৰ ভিত্তিত যিহেতু আমাৰ গুৱাহাটী টিমে এই ক্ষেত্ৰত অভিযান চলাইছে বহুত বেপাৰীক এৰেষ্ট কৰাইছে থানাত গোটাই দিছে গতিকে আমিও তাৰমানে আলোচনা কৰি আছোঁ অতি সোনকালে আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাম আৰু এই ক্ষেত্ৰত প্ৰশাসনে আমাক নিশ্চয় সহযোগ কৰিব বুলি আশা কৰিছোঁ কামৰূপ জিলাত প্ৰায় বহুতো গম পোৱা মতে এই চিটিং বাছবিলাক বহুত জড়িত হৈ আছে কি ক'ব সেইবিলাক চিটিং বাছ আজি এই অভিযানৰ দ্বাৰাই এই বাৰ্তাৰ দ্বাৰাই আজি আমি সকীয়াই দিব বিচাৰিছোঁ সেইসকলক যি কৰিছা আগত কৰিছা বৰ্তমান বিল্লাচিত খানা আহি গৈছে আৰু বিল্লাচিত খানাই কিন্তু ভুলকা পাতিবা একদম সাজু হৈ আছে কৰা মানে মুকলিকে দেখা যদি চলাম বুলি ভাবিছা তেতিয়াহ'লে কৰা কালিৰ পৰা আমি অপেন চেলেঞ্জ কৰিছোঁ উঠাম 100% দৰকাৰ হ'লে হেংদাঙা হাতত ল'ম
প্ৰয়োজন হ'লে হেংদাং প্ৰয়োজন হ'লে হেংদাং হাতত ল'ব খাব জয় অসম জয়